চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত উত্তপ্ত পৰিস্থিতি দালৈ মিয়াই খেদি আহিল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপৰ সদস্য আজি সোণাৰী নগৰৰ 4 নং ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমান পথত বসবাস এঘৰ সন্দেহযুক্ত লোকে মাটি ক্ৰয় বিক্ৰয় কৰাৰ বিষয়ে খবৰ কৰিবলৈ যাওঁতে সন্দেহজনক পুৰুষ মহিলাই দালৈ খেদি আহিল টাইপৰ সদস্যক এই বিষয়লৈ সোণাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মিয়াক দুদিনৰ ভিতৰত ঐতিহাসিক চৰাইদেউ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে টাইপাই খাপেখাটিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট গাখন দাও উলিয়াইছে দা উলিয়াইছে অসমত দা উলিয়াই ওলাইছে আমি দা আনা নাই বেছি হল গেহত হয় সেইটো হল July hobolo dia nobo. Mia go back. Mia go back. Mia go back. অসমীয়া পথ হেন্দাং চলো মিয়া গো বেক অসমীয়া পথ হেন্দাং দেখো মিয়া গো বেক মিয়া লেলে ঘন্টা বেবি বুলা সব তুমি আপন নাই দুদিনত খালি নকৰিলে কচু কাটন দিম আৰু সিধা কথা ওই আমাৰ কেস কাটিম কৈছিল কি ঘন্টা কৰিব হয় কথা অবৈধ বাংলাদেশী জুয়ে কৰিবলৈ দিয়া নহব অবৈধ বাংলাদেশী শুনাই জুৱাই হ'বলৈ দিয়া নহব বাংলাদেশী শুনাই জুৱাই হ'বলৈ দিয়া নহব মিয়া গোবে আজি যেটো ঘটনা সংঘটিত হৈছে আমাৰ সোণাৰীগাঁও দুৰ্ভাগ্যজনক ঘটনা আসলতে মিয়া সম্প্ৰদায় এগৰাকী ব্যক্তিয়ে থলুৱা ব্যক্তিৰ পৰা তেখেতে মাটি কিনিছিলে সেই মাটি কিনিব যাওঁতে সেই মাটি যিগৰাকীয়ে বিকিছিলে তেখেতে মাটিটো মানে পইচাটো ঘূৰাই দিব বিচাৰিছে মাটিটো ল'ব বিচাৰিছে মানে কমপ্লিট মাটি বিকাও নাই তো সেইটো তেখেতে মানি লোৱা নাই তেতিয়া আমাৰ টাইপাৰ ওচৰলৈ গৈছিলে আমাৰ ল'ৰা কিছুমান আহি পেলাই তেখেতক সুধিব বিচাৰিছিলে কি হয় কি নহয় নে মিয়া হয় নে কি হয় তেতিয়া সুধিব যাওঁতে সেই মিয়া যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আচলতে দা লৈ আহি মানে খেদি আহিছে গতিকে আমাৰ ল'ৰাখিনিৰ মাজত এটা হতাহতি পৰিৱেশ সৃষ্টি হৈছে আমি ইতিমধ্যে বাৰে কৈ আহিছো যে এই কথাটো যে আমি ভাবিছিলো যে আমাৰ সোণাৰী পৰিৱেশটো শান্ত হৈ থাকিব লাগে যে উত্তপ্ত পৰিৱেশ হ'ব নালাগে কিন্তু আজি মিয়াসকলে যিটো দপদপনি চলিছে মিয়াই আজি যিটো দা লৈ আক্ৰমণ কৰিবলৈ আহিছে কিন্তু এইটো আমি দুৰ্ভাগ্যজনক ভাবিছো আৰু মিয়াক আমি এটা
আমি সোণাৰী নগৰৰ পৰা 2 দিন সময় দিছোঁ। 2 দিনৰ ভিতৰত মিয়াই আমাৰ সোণাৰী নগৰ ত্যাগ কৰিব লাগিব, অন্যথা কিন্তু আমি যিটো আমি নিজাববীয়া প্ৰচেষ্টা ল'ম, টাইম যুৱ পৰিষদ বা তাইৰ পৰা আমি নিজাববীয়া প্ৰচেষ্টা লৈ এই মিয়াখিনিক উচ্ছেদ কৰিবলৈ ব্যৱস্থা কৰিম। আৰু সোণাৰীত যাতে তেখেতসকলে যিটো জোঁৱাই গাঁও স্থাপন কৰিব বিচাৰিছে সেইটো আমি কোনো পৰ্যায়ে মানি নলওঁ। আৰু নগাঁৱৰ এগৰাকী ব্যক্তি তেখেত মিয়া হয়, গতিকে তেখেতলোকক কোনো কাৰণতে আমি সোণাৰীত পাৰ্মানেণ্টলি থাকিবলৈ দিয়া নহ'ব। আৰু কোনোবাই যদি বিয়া পাতি নিছে তেখেতলোকে এবাৰ যাবগৈ লাগিব। ইয়াত আমাৰ কোনো কথা নাই, কোনো কাৰণতে আমি ইয়াত মিয়া পৰিৱেশ বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ দিয়া নহ'ব। আৰু সেই ব্যক্তিজন 2 দিনৰ আগত আপুনি ড্ৰাগছৰ কাষত আপুনি জেলৰ পৰা তেখেত ওলাই আহিছে, গতিকে তেনেকুৱা ব্যক্তি আৰু মিয়াসকলে য'ত বেয়া কামখিনি কৰি আহিছে গোটেইখিনি মিয়া, ড্ৰাগছৰ পৰা আদি কৰি মদ ভাঙৰ পৰা আদি কৰি সকলোখিনি মিয়াই কৰিছে আৰু গোটেই মিয়াই আমাৰ ইয়াৰ পৰিৱেশটো ধ্বংস কৰি দিছে। গতিকে ভাবোঁ এই মিয়াখিনি অতি শীঘ্ৰে আমাৰ ইয়াৰ পৰা যাব লাগিব। আমি 2 দিন সময় মানি দিছোঁ, 2 দিনৰ ভিতৰত যদি মিয়াই ইয়াৰ পৰা ওলাই নাযায় তেতিয়া আমি নিজৰ ব্যৱস্থা আমি নিজে কৰিম। আমাৰ সকলো শ্ৰেণীৰ ৰাইজ আমি ওলাই আহি যাতে তেখেতসকলক আমি 2 দিনৰ পাছত আমি ইয়াৰ পৰা পৰিত্যাগ কৰি দাবী জনাইছোঁ, অন্যথা আমি তেখেতসকলক যি ব্যৱস্থা হ'ব আমি সেই ব্যৱস্থা আমি নিজে ল'বলৈ বাধ্য থাকিম। আমি ইতিমধ্যে প্ৰশাসনক জনাইছোঁ বিষয়টো, কিন্তু প্ৰশাসনে আজি তেতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই যে আমি লগালগ আমাৰ OC ভাৰপ্ৰাপ্ত আৰক্ষী তেনেকুৱা আমাৰ ল'ৰাই অৱগত কৰিছে, এতিয়ালৈকে কোনো ব্যৱস্থা তেখেতসকলে কৰা নাই। গতিকে আমি ভাবোঁ যে অতি শীঘ্ৰে যাতে প্ৰশাসনে এই ব্যক্তিসকলক কৰায়ত্ব কৰি তেখেতসকলক য'ৰ পৰা আহিছে তলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, আমাৰ ঘৰৰ পৰা দাওলৈ ফাৰ্ষ্টে ওলাই অহা নাছিলে, গোটেইখিনিয়ে এই গোটেই সংগঠনটো পঠোৱাৰো কাৰণ আছে, মই উদ্দেশ্য আছে, মই গম পাইছোঁ। মই ইয়াৰ লোকেল ছোৱালী হওঁ আৰু মোৰ আবাও ইয়াৰ লোকেল হয়। আগৰ পৰা আমাৰ দাদা পীৰ বকচ আছিলে, গোটেই কবৰস্থান ইয়াৰ সোণাৰী মছজিদত আমাৰ দান দিয়া আছে। আমি সোণাৰীৰ হওঁ, গম পাইছে। মই ইয়াৰ লোকেল ছোৱালী, মোৰ নামত এগ্ৰিমেণ্ট কৰিছোঁ, মোৰ নামত মাটি লৈছোঁ, মানুহ যোনজন বিকিছে সেইজনো মোৰ নামত ট্ৰেন্সফাৰ কৰা হ'ব বুলি আমি সেনেকা কথা পাতি পিনি এগ্ৰিমেণ্ট চুক্তি এখন কৰা হৈছিলে, গম পালে। আজি যিখিনি সংগঠনে আহি যিখিনি উৎপাত কৰিছে সেইটো উৎপাত আমাৰ পাৰিবাৰিক সেইখিনি উৎপাত কৰিছে, গম পালে। মোৰ ভণ্টি জীয়ৰী ছোৱালী তাহাঁতি কৈছে 12 লৈ পিনি সোমোৱাই দিব, ইমান বেয়া কথা হৈছে। তেতিয়া এজন বাপেকে